জিন্দাবাদ 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 মুনমুন ভাই তো গো ব্যাক মুনমুন ভাই তো গো ব্যাক লোকাল এমসিএল মুনমুন ভাই তো গো ব্যাক আমার দাবি মানিব লাগিব আমার দাবি মানিব লাগিব জিন্দাবাদ জিন্দাবাদ এবিএম জিন্দাবাদ জিন্দাবাদ মুনমুন ভাই তো হাই হাই লোকাল এমসিএল মুনমুন ভাই তো হাই হাই মুনমুন ভাই তোর কাম নাই মুনমুন ভাই তো গো ব্যাক পর্বতঝোড়ার মদাতিত ভয়ঙ্কর পথ দুর্ঘটনা এবার বালি ভর্তি অভাৰলোড ডাম্পাৰ দলং ভাঙি পৰিল পানীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ এই ভয়ঙ্কর দৃশ্যলৈ মন কৰক এইবাৰ দলং ভাঙি পানীত পৰিল অভাৰলোড বালি ভৰ্তি ডাম্পাৰ স্থানীয় ৰাইজে বাৰ বাৰ কৈ আহিছিল এনেদৰে অভাৰলোড গাড়ী দলঙেৰে পাৰ নকৰাবলৈ তথাপি কাণসাৰ দিয়া নাছিল ডাম্পাৰৰ মালিকসহ এছাম ব্যৱসায়ীয়ে কাৰ আশীষ লৈ এনেদৰে চলাই গৈছে বালি ভৰ্তি অভাৰলোড ডাম্পাৰৰ ব্যৱসায়ী দুৰ্বল দলঙৰ ওপৰেদি বালি ভৰ্তি অভাৰলোড ডাম্পাৰৰ বিৰুদ্ধে পৰ্বতঝোৰা বন সংমণ্ডলটোৰ একাংশ বন বিষয়া কৰ্মচাৰীসকলে মাহিলী উৎকোচ লৈ চলাবলৈ দিছে নেকি এই ৰমৰমীয়া ব্যৱসায়ী ৰমৰমীয়া বেহা ডাম্পাৰৰ মালিকসকলে আৰু চোৰাং বেপাৰীসকলে এনেকৈ চলাই যাব নেকি এই বেপাৰ মদাতি আৰু শিলাইপাৰ সংযোগী মুখ্য পথটোৰ ওপৰত থকা কাঠৰ দলং ভাঙি বালি ভৰ্তি ডাম্পাৰ পানীত পৰিল কোনোমতে প্ৰাণ ৰক্ষা চালক আৰু হেণ্ডিমেনৰ দুৰ্ঘটনাত পতিত হোৱা ডাম্পাৰখনৰ নম্বৰ হৈছে AS05C7336 ইতিমধ্যে চালক আৰু হেণ্ডিমেন পলাতক হৈ আছে স্থানীয় ৰাইজে জানিবলৈ দিছে পাঁচখনকৈ বিদ্যালয় ছাত্ৰ ছাত্ৰী অহা যোৱা কৰা মুখ্য পথটো বন্ধ হৈ পৰে গাঁওসমূহত কোনো ৰোগীক চিকিৎসালয়লৈ লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে এই অঞ্চলটোৰ ৰাইজ দীৰ্ঘদিনৰ পৰা পৰ্বতঝোৰাৰ এনেদৰে অভাৰলোড শিল বালি আৰু লাল মাটি ডাম্পাৰসমূহ দিনে নিশাই চলাই আহিছে এই ব্যৱসায়ী কিন্তু বন বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলে নীৰৱ ভূমিকা পালন কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ অভাৰলোড ডাম্পাৰৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে পৰৱৰ্তী সময়ত এই সমগ্ৰ ঘটনাক লৈ কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব সময়ত লক্ষ্য দিয়ক এতিয়া ব্ৰিজটো ভাঙি গ'ল আমাৰ ৰাইজৰ বহুত অসুবিধা হৈ গ'ল আমাৰ ইয়াত বহুত মানুহ আছে স্কুলৰ ল'ৰা ছোৱালী আছে তেওঁলোকে যাতায়াত কৰে স্কুলত এতিয়াতো অসুবিধা হৈ গ'ল আমি ড্ৰাইভাৰটো আহি পোৱা নাই ড্ৰাইভাৰটো এতিয়া যে ক'ত গৈছে আমি নাজানো দলঙেৰে কোন কোন গাঁৱৰ মানুহ অহা যোৱা কৰে আমাৰ এইখন দলঙেৰে প্ৰায় মানে 15-20টা গাঁৱৰ মানুহ মানে দিনে নিশাই আপ ডাউন কৰি থাকে লোকেশ্যনটো ক'ত ঠাইখন মদাতি এতিয়াতো আপোনালোকৰ যোৱা ক্ষেত্ৰত বহুত অসুবিধা একদম অসুবিধা হৈ গ'ল আমি কেনেকৈ যাম নাই ৰাস্তাই নাই ৰাইজৰ ক্ষতি মানে কি আমি এতিয়া ৰাইজৰ ক্ষতি ক'বলৈ গ'লে আমাৰ যাতায়াতটো মানে বিশেষ অসুবিধা হৈ গ'ল এতিয়া কেতিয়া ভাল হ'ব নহ'ব আমাৰতো মানে এটা পেচেণ্ট যদি এক্সিডেণ্ট হ'ব লাগে মানে বেমাৰ হয় আমি এতিয়া হস্পিটেলত ল'ব গ'লে ৰাস্তা নাই আমাৰ আৰু মেছেজ মানে কি আমি এতিয়া আমাৰ BTRৰ প্ৰমোদ বড়ো ছাৰ আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আছে তেখেতক আমি অনুৰোধ জনাওঁ যে আমাৰ ব্ৰিজখন অতি সোনকালে ভাল কৰি দিব লাগে হয় BTAT হোৱাৰ পিছত 17 বছৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত চৰকাৰ আমি ৰাইজ দেখিলোঁ একো কাম নকৰিলে কিন্তু আমি প্ৰমোদ বড়ো চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এখন ব্ৰিজ পকা বনাবলৈ আমি দল সংগঠনক আহ্বান জনাইছোঁ 24 ঘণ্টা সময় দিলোঁ 24 ঘণ্টাৰ ভিতৰত যদি এখন ব্ৰিজ পকা আৰু ৰিপেয়াৰিং নকৰে আমি গণতান্ত্ৰিকভাৱে দল সংগঠন তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম ইয়াৰ কাৰণে যিকোনো পৰিস্থিতি চৰকাৰ আৰু প্ৰশাসনে দায়ী হ'ব আচলতে আমি ক'বলৈ আজি বাধ্য হৈছোঁ যে আমাৰ এই লোকেল MCL মুনমুন ডাঙৰীয়ানী আমি ABMCৰ তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা দিছোঁ তেখেতে ভোট পোৱাৰ পিছত আৰু এইখন ৰাস্তাত লৈ আৰু এই মদাতি অঞ্চলৰ সাধাৰণ ৰাইজ লৈ কোনো ভূৰক্ষেপ নাই আমি কিন্তু আগন্তুক দিনত ইয়াৰ কিন্তু প্ৰতি উত্তৰ দিয়াৰ কাৰণে ৰাইজ সাজু আছে ABMC জিন্দাবাদ ABMC লং লেফ্ট এই চৰকাৰ হাই মুনমুন ভাই গো বেক লোকেল MCL মুনমুন ভাই গো বেক BPF এর কাম নাই এই সরকার হাই BPF গো বেক এই লোকেল আমি BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াকো তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা দিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াও যি ললিপপের রাজনীতি বন্ধ করক আমি কিন্তু
এই আগন্ত ইলেকশনের আগত যদি বা 2 মাস বা 3 মাসের ভিতৰত যদি এইখান ব্রিজ পকা নবনায় আৰু প্ৰমোদ বড়ো ডাঙৰীয়া কিয়া তাহাৰ কাৰণে আমি আহ্বান জনাইছোঁ যদি এই অঞ্চলত যদি পৰিবৰ্তন নকৰে আমি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। হয় আমাৰ এইখন মৰতী অঞ্চলত বহুতো মানে হেৰি আহে মানে ইলেকশ্যনৰ টাইমত বহুতো লিডাৰ আহি থাকে কিন্তু ভোট লোৱাৰ কাৰণে বহুতো কথা কৈ যায় ডাঙৰ ডাঙৰ মানে কথা কথা আশা দিয়া যায় কিন্তু ভোট পোৱাৰ পিছত আমাক এমুঠো চকুত মানে নাচায় সেইকাৰণে আমি মৰাঠী ৰাইজে বহুত দুখিত ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা আমাৰ এই মৰাঠী অঞ্চলখন আমি ৰাইজৰ বৰবাদ কৰি আছোঁ কিন্তু আজিলৈকে এটা যে পকা ব্ৰিজ হ'ব আজিলৈকে নাই ৰেপাৰিং কৰি থাকে ৰেপাৰিং ইমান ভালকৈ নকৰে আৰু বেলেগ বেলেগ জেগাত আজিকালি চাব অকল মানে পকা ব্ৰিজ হৈ গ'ল সৰু সুৰা যিমান নলী গলি গাঁও থাকক কিয় যিমান জংঘল ভিতৰত থাকক কিন্তু ৰাস্তা গোটেইখিনি পকা হৈ গ'ল কিন্তু আমাৰ মৰাঠী অঞ্চলত আজিলৈকে এনেকুৱা দুৰ্ভাগ্যৰ আমি ভুগি আছোঁ এইটো আমি প্ৰমোদ বড়ো চৰকাৰক আহ্বান জনাওঁ যাতে আগন্তুক দিনত আমি যাতে পকা ব্ৰিজ আমি মানে খোজ কাঢ়িব পাৰোঁ এইটো মই আশা কৰিছোঁ আৰু আমি যথেষ্ট আমি ভুক্তভোগী সেইকাৰণে যদি পিছত আমাৰ যদি হেৰি নকৰে আমি আন্দোলন কৰিবলৈ আমি সাজু আছোঁ। একচুৱেলি মুনমুন বৰ্মা এনেকুৱা এটা জগৰীয়া সেয়ে কৰিলে কৰিব পাৰে কিন্তু আমাৰ একো কৰা নাই আজিলৈকে আমি আশা আছোঁ সেইকাৰণে আমি ভোট দিওঁ কিন্তু আজিলৈকে একো কৰা নাই সেইকাৰণে আমি দুখিত আমি তাক নিন্দা জনাওঁ গৰিহণা জনাওঁ আগন্তুক দিনত যাতে এনেকুৱা নকৰে এনেকুৱা কৰিলে আমি একমত যাতে এটা চকা যাতে আমি মৰাঠীত সোমাব নিদিওঁ এইটো আমি প্ৰতিবাদ জনাওঁ। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ প্ৰতিবেদন অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ।